নমস্কাৰ বন্ধুবান্ধৱীসকল, ওয়েলকাম টু অসম জয় ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যিসকলে 1 লাখ টকা লাভ কৰিছে আৰু 1 লাখ টকা লাভ কৰিব, তো এইটোৱে ভেৰিফিকেশ্যনৰ বাবে এতিয়া আপোনালোকৰ ওচৰত DIC অফিচৰ পৰা অফিচাৰ হতে যাব ভিজিট কৰিবলৈ। তো এইটোৱে ভিডিঅ' লৈ মই আহিছোঁ। যেনেদৰে মোক যোৱাকালি ফোন কৰিছে, আপোনাৰ দোকানটো ক'ত, আপুনি কি বিজনেছ কৰি আছে, তো সেই সকলো তথ্য আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই লওক, আৰু যিসকলে অসম জব ইউটিউব চেনেলটো নতুন ভিজিট কৰি আছে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। বলক বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যোৱাকালিয়ে মোৰ মোবাইলত এটা ফোন আহিছে DIC অফিচৰ পৰা। তো মই ক'লে যে মই DIC অফিচৰ পৰা ফোন কৰিছোঁ, যিটো আপুনি আত্মনিৰ্ভৰশীল আঁচনিৰ পৰা 1 লাখ টকা প্ৰথম কিস্তি লাভ কৰিছে। তো এতিয়া আপোনাৰ দোকানটো ক'ত, মোৰ এড্ৰেছটো সুধিলে, তাৰপিছত মই কি বিজনেছ কৰি আছোঁ সেই ছেক্টৰটো সুধিলে। তাৰপিছত মোক ক'লে যে আপোনাৰ এড্ৰেছটো দিয়ক, ফেব্ৰুৱাৰী মাহত প্ৰথম উইকত মোৰ দোকানত ভিজিট কৰিব, মানে ছাৰ্ভে এটা কৰিব, মোৰ দোকানটো চাব, মই বিজনেছ কৰি আছোঁ, সেই টকাখিনি মই বেলেগ কামত লগাই দিছোঁ, এইটোৱে ভেৰিফিকেশ্যন কৰিবলৈ আহিব। তো এইটোৱে আপোনালোককো ফোন কৰিছে নে কৰা নাই আপোনালোকে কমেণ্টত জনাই দিব বন্ধু-বান্ধৱীসকল। তাৰপিছত সেই অফিচাৰজনে ক'লে যে মোৰ দোকানৰ সন্মুখত থিয় হৈ এটা ফটো দিবলৈ। সেই অফিচাৰজনক হোৱাটছআপত মই ফটো এটা মাৰি দিলোঁ। তাৰপিছত মোক ক'লে যে ফেব্ৰুৱাৰী মাহত প্ৰথম উইকত মোৰ দোকানত আহি ভিজিট কৰিব, তো ভেৰিফিকেশ্যন কৰিব যে মই বিজনেছটো ভালদৰে চলাই আছোঁ নে নাই, মই সেই টকাখিনি ভাল কামত লগাইছোঁ নে নাই, সেইবাবে দোকানত মোৰ ভেৰিফিকেশ্যন কৰিবলৈ আহিব অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম উইকত। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে যিসকলে আত্মনিৰ্ভৰশীল আঁচনি 1 লাখ টকা লাভ কৰিছে, তো আপোনালোকক এনেদৰে ফোন আহিছে নেকি কমেণ্টত জনাই দিব। তো এইটোৱে ভিডিঅ' লৈ মই আজি আহিছোঁ যে আপোনালোকক কোনে কোনে ফোন কৰিছে না এতিয়াও কৰা নাই, কিন্তু যদি কৰা নাই অৰ্থাৎ কৰিব ফোন। আপোনালোকৰ ওচৰত আপোনালোকৰ যিটো বিজনেছ কৰি আছে, বিজনেছটো ভালদৰে কৰিছে নে কৰা নাই সেইটোৱে ভেৰিফিকেশ্যন কৰিবলৈ যাব। মানে যদি সেই টকাখিনি ভাল কামত লগোৱা নাই, সিহঁতে ছেকেণ্ড কিস্তি নাপাব, অৰ্থাৎ ছেকেণ্ড কিস্তি 1 লাখ টকা পাব। প্ৰথম কিস্তিটো 1 লাখ টকা সকলোৱে পাইছে, আৰু ছেকেণ্ড কিস্তি আৰু 1 লাখ টকা পাব। তো টোটাল 2 লাখ টকা আপোনালোকে লাভ কৰিব। তো যিসকলে বিজনেছ ছেক্টৰ হিচাপে 1 লাখ টকা লাভ কৰিছে, সিহঁতে সেই বিজনেছতে সম্পূৰ্ণ টকাখিনি ইনভেষ্ট কৰিছে, তো সিহঁতে নেক্সট 1 লাখ টকা আকৌ পাব। যিসকলে সেই টকাখিনি ভাল কামত খটোৱা নাই, কিবা কাৰণে সেই টকাখিনি শেষ কৰি পেলাইছে, সিহঁতে আৰু ছেকেণ্ড কিস্তি নাপায়। তো এইটোৱে লৈ ভেৰিফিকেশ্যন ওলাব অহা ফেব্ৰুৱাৰী তাৰিখৰ পৰা। অল অসমৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈ গৈছে, আৰু যদিও কোনো ডিষ্ট্ৰিক্টৰ হোৱা নাই, তো ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হৈ যাব। ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হৈ তাৰপিছত আপোনালোকে সেই 1 লাখ টকা লাভ কৰিব এপ্ৰিল মাহত। এটা মোৰ দোকানত ভিজিট কৰিব, কাৰণ ময়ো 1 লাখ টকা লাভ কৰিছোঁ আত্মনিৰ্ভৰশীল আঁচনিৰ পৰা। তো ফেব্ৰুৱাৰী মাহৰ পৰা ভেৰিফিকেশ্যন হয় আপ টু অল অসমৰ ভেৰিফিকেশ্যন শেষ হওঁতে এপ্ৰিল মাহলৈকে চলি থাকিব এইটো। তাৰপিছত এপ্ৰিল মাহৰ শেষৰ পিনে আপোনালোকে 1 লাখ টকা লাভ কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, এতিয়া সাজু হওক যে ছেকেণ্ড কিস্তিৰ বাবে আৰু ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ দোকানত, বা আপোনালোকে য'ত বিজনেছ কৰি আছে সেই তাতে গৈ ভেৰিফিকেশ্যন কৰিব। যিসকলে লাভ কৰিছে আত্মনিৰ্ভৰশীল আঁচনি, এতিয়া সাজু হওক, কাৰণ এতিয়া ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। আৰু যিসকলৰ অলৰেডি হৈ গৈছে কমেণ্টত জনাই দিব কাৰ হৈছে, কাৰ হোৱা নাই ভেৰিফিকেশ্যনটো। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে সুস্থ হওক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।